সুখদেৱে কৈছে, হে বিষ্ণুৰাজ পৰীক্ষিত, তুমি মন দি শুনা, তোমাৰ প্ৰশ্নৰ উত্তৰ মই দিছোঁ। কৃষ্ণৰ সেৱা কৰাৰ বাহিৰে সংসাৰত আন কোনো শ্ৰেষ্ঠ ধৰ্ম নাই। কেৱল কৃষ্ণৰ ভক্তি কৰিলেহে মানুহৰ প্ৰকৃত জ্ঞান উপজে। স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মাও কৃষ্ণৰ কৃপাতহে জ্ঞান লাভ কৰিছিল। কৃষ্ণৰ কৃপা নহ'লে কোনো কামেই সিদ্ধি কৰিব নোৱাৰি। হে মহাশয় পৰীক্ষিত, এই বিষয়ে এটা পুৰণি কাহিনী শুনা। কৃষ্ণৰ কৃপা নহ'লে ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই চাৰি পুৰুষাৰ্থ একোৱেই লাভ নহয়। সৃষ্টিৰ আৰম্ভণিত ব্ৰহ্মাই পদুম ফুলৰ ওপৰত জন্ম লৈ তাতে বহি থাকিল। তেওঁ নিজে কোন, এই পদুম ক'ৰ পৰা আহিল একোৱেই বুজি নাপালে। পাছত কৃষ্ণৰ কৃপাতহে তেওঁৰ জ্ঞান হ'ল। সেই পদুমৰ ঠাৰিৰ মাজেদি সোমাই ভিতৰলৈ গ'ল। নিজৰ চেষ্টাৰে ব্ৰহ্মাই একো বিচাৰি নাপাই পুনৰ আহি পদুমৰ পাহিত বহিলহি। তেতিয়া কৃপাময় কৃষ্ণদেৱৰ কৃপাত ব্ৰহ্মাই ওচৰতে এটা দৈব্যবাণী শুনিবলৈ পালে, তপ তপ। সেই বাণী শুনি সৃষ্টিকৰ্তা ব্ৰহ্মাই মনে মনে চিন্তা কৰি 1000 দিব্য বছৰ তপস্যা কৰিলে। তেওঁ তপস্যাত সন্তুষ্ট হৈ ভগৱান কৃষ্ণই কৃপা কৰি তেওঁক তাতে নিজৰ ধাম বৈকুণ্ঠৰ দৰ্শন দিলে। শুকমুনিয়ে কৈছে, হে পৰীক্ষিত, সেই বৈকুণ্ঠ নগৰ কেনেকুৱা শুনা। তাতকৈ শ্ৰেষ্ঠ লোক বা ঠাই আৰু ক'তো নাই। তাত কাম, ক্ৰোধ, সুখ, মোহ, ভয় একোৱেই নাই। আত্মজ্ঞানী মুনি ঋষিসকলেও কেৱল ভগৱানৰ স্তুতি কৰি থাকে। বৈকুণ্ঠত কালৰ প্ৰভাৱ নাই, সত, ৰজ, তম এই প্ৰকৃতিৰ গুণৰ খেলাও নাই। তাত সদায় অখণ্ড আনন্দ আৰু জয় জয় ধ্বনি হৈ থাকে। তাত কেৱল কৃষ্ণৰ শুদ্ধ ভকতসকলেহে বাস কৰিব পাৰে। বৈকুণ্ঠত থকা সকলোৰে শৰীৰ ভগৱানৰ দৰে শ্যামল বৰণীয়া, চকু পদুমৰ দৰে। তেওঁলোকৰ শৰীৰত সুন্দৰ হালধীয়া বস্ত্ৰ, তেওঁলোকৰ গোটেই শৰীৰ লাৱণ্য আৰু কোমলতাই ভৰা, আৰু সকলোৰে কাণত কুণ্ডলে দুলি থাকে। বৈকুণ্ঠত থকা সকলো পুৰুষে 4 হাত যুক্ত বিষ্ণুৰ মূৰ্তি ধাৰণ কৰি থাকে। তাত কোনো সন্দেহ নাই, তেওঁলোকৰ মূৰত মণিৰে খচিত মুকুটে জিলিকি থাকে আৰু কপালৰ তিলকৰ ওপৰত চুলিৰ শাৰীয়ে জিলিকি থাকে। তেওঁলোকৰ মুখ চন্দ্ৰৰ দৰে উজ্জ্বল, ডিঙি শংখৰ দৰে সুন্দৰ, বুকুত সোণ আৰু মুকুতাৰ মালাই বিৰাজ কৰে। বাজু, খাৰু আদি নানা অলংকাৰে তেওঁলোকৰ শৰীৰ অধিক উজ্জ্বল কৰি তুলিছে। তেওঁলোকৰ শৰীৰৰ পৰা বৃহৎ পোহৰৰ ৰশ্মি ওলাই থাকে। শৰীৰ সোণৰ দৰে উজ্জ্বল। তেওঁলোকে শাৰী শাৰীকৈ বিমানত বহি হাতত তাল লৈ উচ্চস্বৰে হৰিনাম গাই থাকে। ভগৱন্ত শ্ৰীকৃষ্ণ দিব্য সিংহাসনত বহি আছে। কোনো ঠাইত ভক্তসকলে বহি কৃষ্ণৰ কথা আলোচনা কৰি আছে। লাখ লাখ লোকে বহি তাকে শুনি আছে। কোনো ঠাইত ভক্তসকলে অতি প্ৰেম ভাৱেৰে উঠি কীৰ্তন কৰিছে। কোনোৱে চাপৰি বজাইছে, কোনোৱে জয় জয় ধ্বনি দিছে, কোনোৱে প্ৰেমত মতলীয়া হৈ কৃষ্ণ বুলি চিঞৰিছে। কোনো ঠাইত ভক্তসকলে কৃষ্ণৰ লীলাৰ অভিনয় কৰি আছে। বিমানত লক্ষ্মীৰ দৰে সুন্দৰ দিব্য নাৰীসকল আছে। তেওঁলোকেও শাৰী শাৰী হৈ কৃষ্ণৰ গুণ গাই আছে। কোনো ঠাইত লক্ষ্মী দেৱীয়ে মনোহৰ মূৰ্তি ধৰি অতি আদৰেৰে কৃষ্ণৰ উৎসৱ যাত্ৰা কৰিছে। কোনো ঠাইত ভক্তসকলে কৃষ্ণক দোলনা সিংহাসনত তুলি দুলি আছে আৰু আনন্দত মতলীয়া হৈ মুখেৰে কৃষ্ণৰ গুণ গাইছে। ভক্তসকলে হাতত দণ্ড, ছত্ৰ, চামৰ লৈ জয় জয় কৃষ্ণ বুলি ফাগুৰ গুৰি জঁপিয়াইছে। এনেকুৱা মহা আনন্দময় বৈকুণ্ঠ নগৰত ভক্তসকলে শ্ৰীকৃষ্ণক দেখা পালে। তেওঁ ভকতৰ প্ৰতি, যজ্ঞৰ প্ৰতি, লক্ষ্মীৰ প্ৰতি। তেওঁ মূৰ্তি তিনিও লোককে মোহিত কৰে। তেওঁ পতিতজনকো উদ্ধাৰ কৰে। তেওঁৰ মাথাৰ ওপৰত বগা ছত্ৰ এটা আছে, যেন চন্দ্ৰৰ মণ্ডলহে। তাৰ পৰা মুকুতাৰ মালাৰ পৰা অলপ অলপ পানী সৰি আছে। মূৰত ৰত্নৰে উজ্জ্বল মুকুট জিলিকি আছে। কপালত সুন্দৰ কোচা চুলি পৰি আছে।
কপালত কস্তুৰীৰে অঁকা তিলকে অতি শোভা কৰিছিল। তেওঁৰ ভ্ৰু দুডাল কামদেৱৰ ধনুতকৈ সুন্দৰ। তেওঁৰ মুখখন পূৰ্ণ চন্দ্ৰতকৈও সুন্দৰ। কোটি চন্দ্ৰয়ো সমান হ'ব নোৱাৰে। তাতে দুটা খঞ্জন চৰাইৰ দৰে দুটা চকু জিলিকি আছে। কাণত দুটা মকৰ আকৃতিৰ কুণ্ডল দলি আছে, যেন চন্দ্ৰৰ লগতে সূৰ্য উদয় হৈছে। তেওঁৰ ওঠ দুটা বনদুলি ফুলৰ দৰে ৰঙা, দাঁতবোৰ মুকুতাৰ দৰে। তেওঁৰ অলপ ৰঙা চাৱনি আৰু হাঁহিয়ে গোটেই জগতকে ভুলাই দিয়ে। ডিঙিত কৌস্তভমণি পুৱাৰ সূৰ্যৰ দৰে জিলিকি আছে। ডিঙিত কৌস্তভমণি পুৱাৰ সূৰ্যৰ দৰে জিলিকি আছে। বুকুত হাতীৰ মূৰৰ মুকুতাৰ মালা দুলি আছে। তেওঁৰ বাওঁফালে লক্ষ্মী দেৱী আছে, যেন সোণৰ ৰেখাহে। সোঁফালে শ্ৰীবৎস চিহ্নই অতি শোভা কৰিছে, যেন ক'লা মেঘৰ মাজত বিজুলীহে চমকিছে। আঁঠুলৈকে ওলমি থকা বনমালা জিলিকি আছে। তাতে মত্ত ভোমোৰাবোৰে গুণগুণাই আছে। চন্দনেৰে ঘঁহা চাৰিখন হাত শোভা কৰিছে। বাজু আৰু খাৰুৰ দৰে সুন্দৰ অলংকাৰেৰে ভূষিত হৈ আছে। কঁকালত পাটৰ কাপোৰ আৰু ৰত্নৰ মেখেলা। উৰু হাতীৰ শুৰৰ দৰে। আঁঠু আৰু জংঘা অতি মনোহৰ। চৰণত ৰত্নৰ নুপুৰ বাজি আছে। ওখ আঙুলি আৰু নখবোৰ চন্দ্ৰৰ দৰে জিলিকি আছে। ভৰিৰ তলুৱা ৰঙা, ভক্তৰ মন ভাল লগা। তাতে ধ্বজ ব্ৰজ পদুম যৱ আৰু অংকুশ চিহ্ন আছে। এনেকুৱা মনোহৰ লাৱণ্যময় ৰূপ দেখি কোটি কন্দৰ্পৰো গৰ্বনাশ হয়। ভগৱন্ত শ্ৰীকৃষ্ণ দিব্য সিংহাসনত বহি আছে। তেওঁ নিজৰ ভৃত্য বা ভক্তক কৃপা কৰিবলৈ সন্মুখতে বহি আছে। মূৰ্তি ধৰি অহা তত্ত্ববোৰে তেওঁ চাৰিওফালে থাকি উপাসনা কৰি আছে। কোনো ভক্তই লাহে লাহে চামৰেৰে তেওঁক বিচি আছে। তেওঁ অখণ্ড ঐশ্বৰ্যৰে ভৰা সনাতন দেৱ। সুনন্দ আদি ভক্তসকলে তেওঁৰ ওচৰত থাকি সেৱা কৰি আছে। কোনোৱে মৃদংগ আৰু মন্দিৰা বজাই হৰিৰ গুণগান গাই আছে। কোনোৱে ৰাগ বিলাস কৰি বীণা বজাই আছে। কোনো ভক্তই নানা ভংগী ভাৱেৰে কৃষ্ণৰ আগত নাচিছে। কোনোৱে গীত গাই থাকোঁতেই প্ৰেমত মতলীয়া হৈ ৰৈ গৈছে। কোনোৱে স্তুতি কৰিছে। কোনোৱে ফুল পৰখিছে। কোনোৱে সেৱা কৰি জয় জয় ধ্বনি দিছে। এনেদৰে ভক্ত আৰু সেৱকেৰে আবৃত্ত হৈ ভগৱন্ত বহি থকা দেখি ব্ৰহ্মাই প্ৰেমত আত্মহৰা হৈ গ'ল। আনন্দৰ ভৰত তেওঁৰ হৃদয় গলি গ'ল। সৰ্ব শৰীৰত নোম শিয়ৰি উঠিল আৰু চকুৰে চকু পানী বৈ আহিল। ব্ৰহ্মাই ৰাম কৃষ্ণ বুলি দণ্ডৱত পৰিল। তেতিয়া হৰিয়ে উঠা বিধি বুলি ধৰি তেওঁক তুলি ল'লে। যি চৰণক পৰমহংসসকলে সদায় চিন্তা কৰে, সেই চৰণ পদ্মকে ব্ৰহ্মাই প্ৰেমেৰে চাই থাকিল। তাৰ পাছত কৃষ্ণই ব্ৰহ্মাৰ হাতত ধৰি অলপ হাঁহি হাঁহি ক'বলৈ ধৰিলে। ভগৱন্তই ক'লে, হে সৃষ্টিকৰ্তা, শুনা, তুমি মোক বহুত সন্তোষ দিলা। তোমাৰ যি বৰ লাগে সেয়া খোজা, যি তোমাৰ যোগ্য। মোক দেখা পালেই সকলো দুখ দূৰ হৈ যায়। মোৰ কৃপাতেহে সকলো কাম সিদ্ধি হয়। হে বিধি, এই কথা জানি তুমি অভিমান এৰি দিয়া। তুমি তপস্যা কৰিলা আৰু মোক দেখা পালা। এই সকলো মোৰ কৃপা বুলিহে জানিবা। তেতিয়া ব্ৰহ্মাই ক'লে, মোৰ হৃদয়ৰ কথা কি? হে অন্তৰ্যামী প্ৰভু, তুমি সকলো জানাই। তথাপিও হে নাথ, মই এই বৰটো পাব খোজোঁ যে তোমাৰ স্থূল আৰু সূক্ষ্ম ৰূপ কেনেকুৱা তাক জানিব খোজোঁ। কেনেকৈ তুমি জগত সৃষ্টি কৰা, পালন কৰা, সংহাৰ কৰা আৰু কোনবোৰ শক্তিৰে তুমি নানা অৱতাৰ লোৱা। হে মাধৱ, সেই জ্ঞান মোক দিয়া। তেতিয়াহে মই আনন্দৰে জগত সৃজন কৰিব পাৰিম। আৰু হে ভগৱান, মোক এই কৃপাও কৰা যাতে জগত সৃজোতে মোৰ মনত অহংকাৰ নাহে। ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণই ক'লে, হে প্ৰজাপতি, 4 শ্লোকত ভাগৱতৰ সাৰ লোৱা। জগতৰ আগতে কেৱল মইহে আছিলোঁ বুলি জানিবা। তেতিয়া কাৰ্য আৰু কাৰণ বুলি আন একোৱেই নাছিল।
সৃষ্টিৰ মাজতো মোক মাত্ৰ দেখিবা, যি দেখা শুনা সকলোতে মইহে আছোঁ বুলি বিচাৰ কৰিবা। শেষতো মই মাত্ৰ অৱশেষ থাকোঁ। যেনেকৈ কুণ্ডল ভাঙিলে সোণ হৈহে থাকে, তেনেকৈ জগত নেথাকিলেও মই সোণৰ দৰে নিত্য হৈ থাকোঁ। যি বস্তু নাই তাকে আছে বুলি দেখুৱাই আৰু যি সঁচা বস্তু তাকে ঢাকি ৰাখে, তাকেই মোৰ মায়া বুলি নিশ্চয়কৈ জানিবা। যেনেকৈ চকুৰ দুখত নথকা দুটা চন্দ্ৰ দেখি আৰু থাকিও ৰাহুক কোনেও নেদেখে, এনেকৈয়ে মায়াই ঈশ্বৰক আঁৰ কৰি জীৱক মিছা আশাৰ বিষয়বোৰে দেখুৱাই থাকে। যেনেকৈ পঞ্চভূতে সকলোতে থাকি স্থাৱৰ জংগম সকলোকে প্ৰকাশ কৰি আছে, ময়ো সেইদৰে গোটেই জগততে ব্যাপী আছোঁ। তথাপি জগতৰ দুখ গুণে মোক চুব নোৱাৰে। সেয়েহে মোক বিচাৰিবলৈ সাধুৰ সংগ ল'ব লাগিব, তেতিয়াহে জ্ঞান বিজ্ঞান প্ৰকাশ পাব। মোৰ কথা শুনা আৰু কীৰ্তন কৰাই হ'ল ৰহস্য ভূপতি। এতিয়া মাত্ৰ তাকেই কৰিবলৈ ইচ্ছা কৰা। তোমাৰ আগত যি ৰূপ দেখুৱাইছোঁ এয়াই মোৰ নিজৰ স্বৰূপ বুলি ক'লোঁ। সৃষ্টি স্থিতি আদি মোৰ অনুপম লীলা, ব্ৰাহ্মণৰ হিতকাৰী শৰণ দিওঁতা আদি মোৰ গুণ আৰু নাম। তোমাৰ আগত 4 শ্লোকত ভাগৱতৰ সাৰ ক'লোঁ। মোৰ আশীৰ্বাদত এইখিনি তোমাৰ কণ্ঠস্থ হওক। সাৱধান মনেৰে মোৰ এই মত ধাৰণ কৰা। মানুহৰ মাজত শ্ৰৱণ কীৰ্তন কৰি ইয়াক প্ৰকাশ কৰা। এই ভাগৱত গ্ৰন্থ প্ৰচাৰ কৰা, যাতে মানুহৰ মাজত মোৰ ভক্তিৰ পথ জনাজত হয়। মোৰ আজ্ঞা শিৰত লৈ মোৰ ভকতি কৰোৱা, তেতিয়া মানুহে সহজে সংসাৰৰ পৰা তৰিব পাৰিব। মোৰ বাক্য এক মনেৰে ধাৰণ কৰা, তেতিয়া প্ৰজা সৃষ্টি কৰি থাকোঁতেও তুমি মোহত নপৰিবা। শুকমুনিয়ে ৰজা পৰীক্ষিতক ক'লে যে কৃষ্ণই উৎসাহেৰে ব্ৰহ্মাক এনেদৰে আদেশ দিলে। ব্ৰহ্মা প্ৰেম ভাৱেৰে সেই ঠাইতে ৰৈ থাকিল আৰু কৃষ্ণই তেওঁৰ লোক সমে তাতে অন্তৰ্ধান হ'ল। কৃষ্ণক নেদেখি ব্ৰহ্মা প্ৰেমত আউল বাউল হৈ গ'ল। বাউলৰ দৰে কৃষ্ণ কৃষ্ণ বুলি চিঞৰিবলৈ ধৰিলে। হে মোৰ স্বামী, এইমাত্ৰ দেখা দিয়াছিলা, হে বন্ধু কলৈ গ'লা? তোমাক নেদেখি আমি মৰি যাম। আৰু সেই চন্দ্ৰৰ দৰে মুখখনক দেখিবলৈ নাপাম। হৰিক হেৰুৱালোঁ, মোৰ জীৱনক ধিক্কাৰ। হে কৃষ্ণ স্বামী, মোক দৰ্শন দিয়া। এনেকৈ বুলি ব্ৰহ্মাই শোকেৰে কান্দিবলৈ ধৰিলে। তাৰ কিছু সময় পাছত ব্ৰহ্মাই মনত ধৈৰ্য ধৰিলে। কৃষ্ণৰ আদৃশ্য মূৰ্তিকে ধ্যান কৰি বন্দনা কৰিলে। কৃষ্ণৰ আজ্ঞা মূৰত লৈ যত্ন কৰি তাৰ পাছত তেওঁ নানা প্ৰজা সৃষ্টি কৰিলে। পদ্মকল্পত ব্ৰহ্মাই মহাভাগৱত পাই মানুহৰ মাজত ভকতি প্ৰকাশ কৰিলে। এনেদৰে আনন্দতে সেই কল্প পাৰ হৈ গ'ল আৰু তাৰ পাছত বৰাহ কল্প আহি উপস্থিত হ'ল। লোকক কৃপা কৰিবলৈ মহন্ত নাৰদ আহিল আৰু প্ৰশ্ন কৰি ভাগৱত ব্যক্ত কৰালে। 10টা লক্ষণেৰে যুক্ত মহাভাগৱতৰ কথা নাৰদ মুনিয়ে আনন্দৰে ব্ৰহ্মাৰ মুখৰ পৰা লাভ কৰিলে। পৰম কৃপালু নাৰদ মুনিয়ে ভাগৱত পাই হৰিৰ গুণ গাই গাই পিতৃ ব্ৰহ্মাৰ ওচৰৰ পৰা আহিল। বীণাৰ ধ্বনি শুনি ব্যাসদেৱ আনন্দিত হ'ল। নাৰদ আহিছে বুলি দেখি তেওঁ আগবাঢ়ি গ'ল আৰু নিজৰ আশ্ৰমলৈ আদৰি লৈ আহিলে। তাৰপিছত তেওঁক এখন পবিত্ৰ আসনত বহুৱাই অতি উল্লাসেৰে শৰ উপচাৰেৰে পূজা কৰিলে। ব্যাসৰ এই ভক্তি আৰু সাদৰত নাৰদ ঋষি অতি সন্তুষ্ট হ'ল। সন্তুষ্ট হৈ তেওঁ প্ৰথমে ব্যাসদেৱৰ কুশল মংগল সুধিলে। তাৰপিছত পৰম কৃপা কৰি জীৱৰ পৰম কল্যাণৰ বাবে শ্ৰীমদ ভাগৱত মহাপুৰাণৰ তত্ত্ব কথা ব্যাসদেৱক উপদেশ দিলে। নাৰদৰ কথা পিতৃ ব্যাসে মনত ধৰিলে আৰু প্ৰেমেৰে 12 স্কন্ধ ভাগৱত ৰচনা কৰিলে। শুকদেৱে কৈছে, তেওঁ মোক পঢ়ালে, মই তোমাক ক'ম, হে মহাপুৰুষ পৰীক্ষিত, তুমি সাক্ষাৎ কৃষ্ণৰ কিংকৰ। এনেকৈ বুলি শুকদেৱে ভাগৱত ক'বলৈ ল'লে।
ইয়াতে 8, 9, 2 অধ্যায়ৰ কথা শেষ হ'ল। হে কৃষ্ণ, তোমাৰ অভয় চৰণত বাৰে বাৰে নমস্কাৰ। কায় মনে বাক্যে মই তোমাৰ শৰণ ল'লোঁ। তোমাৰ মায়াৰ বাবে আমি নিজৰ কৰ্মৰ ফলত এই সংসাৰত ভ্ৰমি ফুৰিছোঁ। হে প্ৰভু, মোক এই বৰ দিয়া যাতে জন্মে জন্মে তোমাৰ নিজ ভকতসকলৰ সংগ পাওঁ। ব্ৰহ্মা, শিৱ, ইন্দ্ৰ আদি দেৱতাসকলেও বহু যত্ন কৰিও যিটো চৰণৰ ধূলি চিন্তা কৰি পাব নোৱাৰে। হে কৃষ্ণ, তোমাৰ সেই চৰণত যেন মোৰ অখণ্ড ভক্তি থাকে। তোমাৰ কথা শুনা আৰু কীৰ্তন কৰাৰ ৰসৰ পৰা যেন মই কেতিয়াও আঁতৰি নাযাওঁ। হে সভাসদসকল, শুনা, এয়া দ্বিতীয় স্কন্ধৰ পথ। এক মনেৰে গোবিন্দৰ চৰণ চিন্তা কৰা, আন সকলো ধৰ্ম এৰি হৰিৰ গুণ আৰু নাম লোৱা। কৃষ্ণৰ কিংকৰে কৈছে, সকলোৱে ৰাম ৰাম বোলা।